অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, এতিয়া যিহেতু এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনিৰ পইচা পাব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচা নাপায়, আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এইবাৰ যিসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ যাব। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাব লাগে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে কেইটামান কাম অতি সোনকালে কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে কি কাম কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। আজি কিন্তু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। সকলো পঞ্চায়তে যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে বা যিসকলে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, এতিয়া কিন্তু সকলে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। নিশ্চয় আপোনালোকে সকলোৱে জানে যে এইবাৰ যিহেতু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে, এতিয়া আপোনালোকে কিন্তু এই মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা 3000কৈ লাভ কৰিব। এতিয়া যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে পাই আছে, এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ আধাৰ কাৰ্ড লিংক কৰিব লাগিব বা আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব। আপোনাৰ পৰিয়ালত যিমান কেইজন সদস্য আছে, এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে সকলোৰে আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, যিহেতু মে' মাহত অৰুণোদয় আঁচনিৰ পইচা দিয়াৰ কথা আছিল, মে' মাহত অৰুণোদয় আঁচনিৰ পইচা দিয়া নাই, এতিয়া কিন্তু আপোনালোকে জুন মাহৰ 10 তাৰিখে একেলগে অৰুণোদয় আঁচনিৰ পইচা 6000 টকা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা 2 মাহৰ কিস্তি একেলগে 6000 টকা লাভ কৰিব। এতিয়া কিন্তু সকলোৰে আধাৰ কাৰ্ড লিংক কৰিব লাগিব, যিহেতু ৰেচন কাৰ্ডৰ সৈতে লিংক থকা পৰিয়ালে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে। এতিয়া আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ যিমান কেইজনৰ নাম আছে, এতিয়া কিন্তু সকলোৰে আধাৰ কাৰ্ডটো অৰুণোদয় আঁচনিৰ সৈতে লিংক কৰিব। তাৰপিছতে কিন্তু আপোনালোকে এতিয়া এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই আৰু অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো মুকলি হৈ গৈছে। এতিয়া আপোনালোকে লিষ্টটো চেক কৰক। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে আপোনালোকে অতি সোনকালে আধাৰ কাৰ্ডটো লিংক কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। কেনেকৈ লিংক কৰিব নেক্সট ভিডিঅ'